আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যিহেতু 2 আগষ্টৰ পৰা চেঞ্চাছৰ কাম আৰম্ভ হৈ গৈছে, সেইকাৰণে কেনেকুৱাকৈ আপোনালোকে চেঞ্চাছৰ কাৰণে আপোনাৰ নিজৰ মোবাইলৰ পৰা এপ্লিকেশ্যন কৰিব আৰু কেনেকুৱাকৈ আপোনালোকে চেঞ্চাছৰ ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু চেঞ্চাছ কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব পাৰে, মই আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ চেঞ্চাছৰ। যিহেতু আপোনালোকৰ সকলোৰে চেঞ্চাছ কৰিব লাগিব, সেইকাৰণে কিন্তু আপোনালোকে যদি চেঞ্চাছটো আপোনাৰ ঘৰত আপোনালোকে নিজে ফৰ্ম ফিল আপটো কৰে, তেনেহ'লে কিন্তু আপোনাৰ যিবিলাক ঘৰত বস্তু আছে আপোনালোকে সকলোবোৰ বস্তু ভালকৈ ফিল আপ কৰিব পাৰিব। যদি আপোনাৰ ঘৰত চেঞ্চাছ কৰিবলৈ অফিচাৰে আহে, তেনেহ'লে কিন্তু আপোনাৰ ঘৰৰ যিবিলাক বস্তু নাই তথাপিও দিব পাৰে। সেইকাৰণে আপোনালোকে চেঞ্চাছটো নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা এপ্লিকেশ্যন কৰিলে ভাল হ'ব। সেইকাৰণে আপোনালোকে নিজে চেঞ্চাছটো এপ্লাই কৰিব। কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। এতিয়া আপোনালোকে ফাৰ্ষ্ট চেঞ্চাছটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। এতিয়া আপোনালোকে চেঞ্চাছ লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত কিন্তু সকলো গাইড দিয়া আছে আৰু ইয়াত অফিচিয়েলি চেঞ্চাছটো কেনেকৈ কৰিব লাগিব আপোনালোকে কিন্তু সম্পূৰ্ণ ভিডিঅ' দিয়া আছে চৰকাৰৰ ফালৰ পৰা। সেইকাৰণে কিন্তু যদি আপোনালোকে কিবা এটা বুজিব নোৱাৰে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো আছে সকলো বস্তু যাব পাৰিব। মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে চিলেক্ট ষ্টেট। ফাৰ্ষ্ট আপোনালোকে চিলেক্টত ক্লিক কৰিব। যিহেতু ভাৰতবৰ্ষত বৰ্তমান চেঞ্চাছৰ কাম আৰম্ভ হৈ গৈছে সকলো ষ্টেটত, সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড। এতিয়া যিটো আপোনালোকৰ ফেমিলিৰ হেড আছে বা যিজন গাৰ্জিয়ান হয় আপোনালোকৰ, তেওঁৰ ইয়াত ফুল নেমটো বহাই দিব। আপোনাৰ পৰিয়ালৰ হাউচ হোল্ড যিটো আপোনাৰ পৰিয়ালৰ হেড ফেমিলি আছে বা যিজন আপোনাৰ ফেমিলিৰ হেড হয়, তেওঁৰ ফাৰ্ষ্ট ইয়াত ফুল নেমটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে ইমেইল আই ডি আৰু মোবাইল নম্বৰ। ইমেইল আই ডিত কিন্তু ষ্টাৰ মাৰ্ক দিয়া নাই। আপোনালোকে ইয়াত ইমেইল আই ডি দিলেও হ'ব, নিদিলেও কিন্তু একো নহয়। তাৰপিছত ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত কেপচাটো বহাই দি আপোনালোকে এতিয়া চেণ্ড OTPত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ মোবাইলত OTP আহি যাব। ইয়াত চাব ইয়াত OTPৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দিয়াৰ পিছত ইয়াত চাব ইয়াত আৰু কেপচা দিয়া আছে। এতিয়া আপোনাৰ তাত যিটো কেপচা দিয়া আছে, এতিয়া আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাই OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি ভেৰিফাই OTPত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ, বা ইয়াত কিন্তু এপ্লিকেশ্যন ফৰ্মটো এনেকুৱাকৈ অপেন হৈ যাব। এতিয়া কিন্তু আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত অলৰেডি আপোনালোকৰ ষ্টেট নাম আহি যাব। তাৰপিছত 2 নম্বৰত চাব দি আছে জিলাৰ নাম। এতিয়া যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আছে, এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। আপোনালোকে ইয়াত চালে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দি আছে পিনক'ড। এতিয়া যিটো আপোনালোকৰ পোষ্ট অফিচত পিনক'ড নম্বৰ আছে, আপোনালোকে ইয়াত পিনক'ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত কিন্তু আহি যাব আপোনাৰ গাঁৱৰ নামটো, আপোনালোকে ইয়াত
চাৰ্জ কৰি দিব। তাৰপিছত কিন্তু আপোনালোকৰ ওচৰত ইয়াত মেপটো অপেন হৈ যাব এনেকুৱাকৈ। এইটো হৈছে কিন্তু ফাৰ্ষ্ট আপোনালোকৰ মেইন কাম, যিটো আপোনালোকৰ লোকেশ্যনটো আছে। এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনালোকৰ ফুল যিটো আপোনাৰ ঘৰ হয় ইয়াত কিন্তু এনেকুৱাকৈ ছবি আহি যাব। এতিয়া আপোনালোকে ইয়াত জুম কৰি যিটো আপোনাৰ ঘৰৰ লোকেশ্যন হয় ইয়াত যিটো লাল কালাৰ চিহ্নটো আছে আপোনালোকে আপোনাৰ ঘৰৰ ওপৰত যাই ইয়াত বহাই দিব। ইয়াত কিন্তু যাব দি আছে আপোনাৰ বাছ গৃহৰ অৱস্থান। ইয়াত কিন্তু মেপৰ নম্বৰবোৰ এনেকুৱাকৈ আহি যাব। সেইকাৰণে আপোনালোকে ইয়াত জুম কৰিব এনেকুৱাকৈ। জুম কৰি আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনাৰ ঘৰৰ বা আপোনাৰ যিটো লোকেশ্যন আছে কোনটো হয়। ইয়াত আপোনালোকে এনেকুৱাকৈ চেক কৰিব যে আপোনাৰ ইয়াত লোকেশ্যন কোনটো হয়। যিটো আপোনাৰ ঘৰ হয় আপোনালোকে ইয়াত ৰেড কালাৰটো আপোনাৰ ঘৰৰ ওপৰত আহি বহাই দিব। ইয়াত কিন্তু মেপৰ নম্বৰটো আহি যাব। তাৰপিছত আপোনালোকে এতিয়া ইয়েছত ক্লিক কৰিব। তাৰপিছত এতিয়া ইয়াত এইটো পেজ আহি যাব। ইয়াত চাব দি আছে আগবাঢ়ক। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। তাৰপিছত কিন্তু ইয়াত চাব দি আছে আপোনালোকে ইয়াত 6টা অপশ্যন ভালকৈ ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দি আছে অৱস্থানৰ বিৱৰণ, লোকপ্ৰিয়ৰ গৃহৰ অৱস্থা, আপোনাৰ অৱস্থাটো কেনেকুৱা আছে। ইয়াত কিন্তু আপোনালোকে সম্পূৰ্ণ যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব তাত কিন্তু আপোনালোকে SMS লেংগুৱেজ চিলেক্ট কৰি লৈ ল'ব। যদি আপোনালোকে ইংলিছ বুজিব নোৱাৰে আপোনালোকে SMS লেংগুৱেজটো চিলেক্ট কৰিব। ইয়াত সকলো SMS আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত আপোনাৰ ঘৰটো কিহৰ ঘৰ হয়। ইয়াত সকলো অপশ্যন কিন্তু দিয়া থাকিব এনেকুৱাকৈ। আপোনালোকে ইয়াত এটাকৈ প্ৰশ্ন ভালকৈ চাই ল'ব যে আপোনাৰ ঘৰটো কেনেকুৱা হয় আৰু আপোনাৰ ঘৰত কি কি আছে। আপোনালোকে ইয়াত সকলোবোৰ বস্তু ইয়াত ভালকৈ চাই চিলেক্ট কৰি লৈ ল'ব। যিহেতু ইয়াত 6টা ষ্টেপ দিয়া আছে, সাধাৰণ তথ্য, সুবিধাসমূহ আৰু আপোনাৰ সম্পত্তি কিমান আছে আৰু ইয়াত চাব দি আছে পূৰ্বদৰ্শন কৰি নিশ্চিত কৰক। ইয়াত কিন্তু আপোনালোকে যেতিয়া ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব তাৰপিছত আপোনাৰ ওচৰত ফৰ্মটো অপেন হৈ যাব। আপোনালোকে এবাৰ সকলোবোৰ বস্তু ভালকৈ চাই ল'ব। তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। এটা ৰেফাৰেন্স নম্বৰ আহি যাব। আপোনালোকে ৰেফাৰেন্স নম্বৰটো ছেভ কৰি অথবা আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। যেতিয়া আপোনাৰ ঘৰত অফিচাৰ আহিব চেঞ্জেছ কৰিবলৈ তাক খালি আপোনালোকে ৰেফাৰেন্স নম্বৰটো দি দিব। লগে লগে কিন্তু আপোনালোকে ৰেফাৰেন্স নম্বৰটো লৈ এপ্ৰুভ কৰি দিব। আপোনালোকৰ চেঞ্জেছ ভেৰিফাই হৈ যাব।